আল্লাহৰ চমক এইবাৰ সাক্ষী হৈ ৰল বিশ্ববাসী আমিৰ নামৰ এজন হজযাত্ৰীৰ লগত কি হৈছিল যিমান পাৰে ভিডিঅটো শ্বেয়াৰ কৰিব আৰু আলহামদুলিল্লাহ কমেন্ট কৰিব হজ কৰিবলৈ ৰাওনা হৈছিল আমিৰ নামৰ এজন যুৱক এয়াৰপোৰ্টত উপস্থিত হোৱাৰ লগে লগে নিৰাপত্তাজনিত ডকুমেন্ট পৰীক্ষা কৰাত অলপ পলম হৈছিল তেওঁৰ যাৰ ফলত পাইলটে বন্ধ কৰিছিল বিমানৰ দুৱাৰ আমিৰ উঠিব নোৱাৰিলে বিমানত লগে লগে নিৰাপত্তাৰক্ষীয়ে যোগাযোগ কৰিলে পাইলটৰ লগত যে এজন হজযাত্ৰী বিমানত উঠিব নোৱাৰিলে হঠাৎ বন্ধ হ'ল বিমানৰ দুৱাৰ সেই সময়ত পাইলটজনে জনালে যে এবাৰ বিমানৰ দুৱাৰ বন্ধ হ'লে আৰু খুলিব নোৱাৰি এই কথা কৈ বিমান উৰা মাৰিলে সেই সময়ত আমিৰক নিৰাপত্তাৰক্ষীয়ে বুজাই ক'লে যে আপুনি উভতি যাওক অহাবাৰ আপুনি খৰচ কৰিব যাব পাৰিব এইবাৰ যাব নোৱাৰে কাৰণ বিমান গুচি গ'ল কিছু সময় পিছত বিমানৰ পাইলটে এয়াৰপোৰ্টত যোগাযোগ কৰিলে আৰু ক'লে যে বিমানত যান্ত্ৰিক বিজুতি হৈছে অতি সোনকালে বিমানখন লেণ্ড কৰিব লাগে লগে লগে বিমানখন লেণ্ড কৰিলে আৰু যান্ত্ৰিক বিজুতি ঠিক কৰিলে আকৌ নিৰাপত্তাৰক্ষীয়ে পাইলটৰ লগত যোগাযোগ কৰিলে যে বাদ পৰি যোৱা হজযাত্ৰী আমিৰক বিমানত উঠিবলৈ অনুৰোধ জনালে একেই উত্তৰ পাইলটৰ এবাৰ বিমানৰ দুৱাৰ বন্ধ হ'লে আৰু খুলিব নোৱাৰি এই কথা কৈ বিমান উৰা মাৰিলে আমিৰে আল্লাহৰ ওপৰত বিশ্বাস ৰাখিছিল যে ঘৰৰ পৰা হজ কৰিবলৈ ওলাইছে যেতিয়া আল্লাহ তাআলাই তেওঁক মক্কালৈ লৈ যাব ঠিক কিছু সময় পিছতেই পাইলটে যোগাযোগ কৰিলে এয়াৰপোৰ্টত যে আগতকৈ আৰু বেছি যান্ত্ৰিক বিজুতি হৈছে বিমানত আকৌ উভতি লেণ্ড কৰিব লাগিব বিমানখন সেই কথা শুনি সকলোৱে হতবাক হৈ গৈছিল বিমানখন লেণ্ড কৰি পাইলটে আমিৰক বিচাৰিব ধৰিলে আৰু ক'লে এইজন হজযাত্ৰী অবিহনে বিমান উৰিব নোৱাৰে আৰু অৱশেষত আমিৰক হজলৈ লৈ গ'ল এয়াই আল্লাহৰ চমক আল্লাহৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিলে আল্লাহ তাআলাই সকলোকে সম্ভৱ কৰি দিয়ে ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আমিৰৰ কাৰণে আলহামদুলিল্লাহ কমেন্ট কৰিব